নাথ প্ৰিয়ে ইমান সময় দেখোন বাচা নাহি উলটি অন্য দিনেতো নহয় তাৰ ইমান বিলম্ব হল নেকি বাচাৰ কিবা অঘটন প্ৰিয়ে নাথ কিনো দুৰ্ভাৱনাবোৰ বাৰে বাৰে মনলৈ আনা নাথ তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানটো নিকট নহয় আশ্ৰমৰ পৰা তাতেই খৰালিৰ সময় বলুকাৰে যাব লাগে বহু আগুৱাই কি কৰিম নাথ মাতৃৰ আকুলৰ হৃদয় সন্তানক সদায় বিচাৰি কাষতে সেই দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে নাথ প্ৰিয়ে সেয়া সেয়া মোৰ বাচাৰ ভৰি খোজৰ শব্দ কিন্তু সেয়া যে ইমান ধীৰে ধীৰে আহিছে যে কিয় কিয় আহিছে নাথ কিয় ধীৰে ধীৰে আহিছে সি প্ৰিয়ে নাথ কিমাননো বয়স হৈছে তাৰ এই কোমল বয়সতে তোমাৰ মোৰ বোজা কঢ়িয়াব লগা হৈছে প্ৰতিদিনে কাম কৰি কৰি সি হয়তো ভাগৰি পৰিছে নাথ তাতে খৰালিৰ সৰজুখন যায় বহু আঁতৰি সেয়ে হয়তো সি আহিছে ধীৰেৰে বাচা এন্ধু বাচা কি হ'ল বাচা মৌন হৈ ৰলি যে তোৰ চাগৈ আমাৰ ওপৰত খং উঠিছে নহয় কি কৰিবি অ বাচা আমাৰ দুৰ্ভাগ্যৰ বাবেই যে তই পুত্ৰময় অজাৰ পুত্ৰময় দশৰথ নৃপতি অযোধ্যাৰ মহাৰাজ দশৰথ আপুনি আজি আমাৰ শ্ৰীফলা আশ্ৰমে আহক আহক মহাৰাজ আহক কুশলে আছেনে আপুনি কুশলে আছেনে আপোনাৰ শান্তিপ্ৰিয় প্ৰজাগণ শুনিছো অযোধ্যাৰ দুৰ্দিন আঁতৰালে বোলে নিজ বাহু বোলে পিছে ৰাজা আপোনাক টিনাখন দিবলৈ পুত্ৰও যে আজি নাই আশ্ৰমত সি গৈছে সৰজুৰ তীৰলৈ আনিবলৈ এটুপি নিৰ্মল জল নালাগে নালাগে আপুনি দিব মোক আসন বহন পাৰে যদি দিয়ক মণিবৰ পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা নালাগে নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই প্ৰবল প্ৰতাপী বীৰ মহাৰাজ দশৰথ আপুনি এই বিশাল অযোধ্যাৰ ঈশ্বৰ আপুনি কিয় এনেদৰে কৰিছে ক্ৰন্দন দিনটো ঘূৰি আহিল অযোধ্যা ৰাজ্যৰ নে ঘটিছে কিবা অন্য অঘটন নাথ প্ৰিয়ে নাথ প্ৰিয়ে নহয় শুনিছো মই পুত্ৰৰ পৰা অত্যাপিও অপুত্ৰক দশৰথ নৃপতি সেয়েহে শোকত কাতৰ হৈ কিবা উপায় বিচাৰি আহিছে আমাৰ আশ্ৰমে পুত্ৰ লাভৰ কিবা এটি উপায় দি তেওঁক কৃতাৰ্থ কৰক নালাগে নালাগে মণিবৰ নালাগে আই নালাগে মোকো পুত্ৰ ৰতন নিবিচাৰো মই পুত্ৰ ৰাজ্যধন কাৰণ কাৰণ কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি নিবিচাৰো চাব মই নিজৰ সন্তানৰ মুখ মহাৰাজ কাৰোবাৰ পুত্ৰ শেষ কৰিলে কাক মহাৰাজ কাক কিবা নাম পিতৃ মাতৃৰ কিবা অপৰাধ আছিল তেওঁৰ কিন্তু
অনুতাপৰ অশ্ৰু জলেৰে বলিছে বচন কাক মহাৰাজ কাক কওক মহাৰাজ কাৰ জীৱন শেষ কৰিলে কি কম মুনিবৰ মুখেৰে আজি মোৰ নোলাই বচন মুনিবৰ প্ৰভাতৰ কোনোবা এটা কুক্ষণত আহিছিলোঁ মই মৃগয়াৰ বাবে এটা দুষ্প্ৰাপ্য মৃগৰ সন্ধান কৰি কৰি মই প্ৰৱেশ কৰিলোহি সৰজু নদীৰ তীৰৰ দুৰ্ঘৰ অৰণ্যৰ মাজত তাৰ পাছত মহাৰাজ এনেতে মই শুনিবলৈ পালোঁ ঘট এক অদ্ভুত জলৰ শব্দ তাৰ পাছত ভাবিলোঁ মুনিবৰ জলপান কৰে এইটো উন্মত্ত গজৰাজে মুহূৰ্ততে হয়তো সেই গজৰাজে মোক কৰিব পাৰে আক্ৰমণ এই বুলি ভাবি মুনিবৰ মই এই বুলি ভাবি আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো শব্দভেদী বাণ আৰু মোৰ সেই বাণে কাঢ়ি ললে মোৰ সেই বাণে কাঢ়ি ললে দশু পুত্ৰৰ প্ৰাণ তুমি কি কাৰ্য কৰিলা ৰাজা ভগৱান একমাত্ৰ পুত্ৰ কাবাৰ তাকো কাঢ়ি দিলা তুমি আমাকে বধ করিলা না তিনিটি ব্রহ্ম বদন পাপর ভাগে কত আছে পুত্র মোৰ হৃদয়ৰ ধন লৈ বলা মুনিবৰ আহক মুনিবৰ আহক এয়া লৈ আহিছো আপোনালোকৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ
বাচ্চাবোৰ আচলৰ ধন ঐ বাচ্চা বাচ্চা তই 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 এবাৰো নাভাবিলি মাতৃৰ কথা ঐ বাচ্চা বাচ্চা ঐ তোৰ অবিহনে আমাৰ কি গতি হ'ব বাচ্চা কি গতি বুকুৰ ৰথত এই অন্ধ পিতা মাতাক এৰি তই কলৈ গুচি গলি অ বাচা তই কলৈ গুচি গলি নাকাঁদিবা প্ৰিয়ে কাঁদিলেও নাহে আৰু উলটি আমাৰ পুত্ৰ নাকাঁদিবা প্ৰিয়ে 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 তোমাৰো নাই কোনো প্ৰতিক্ৰিয়া প্ৰিয়ে বুজিলো পুত্ৰৰ মুখ
শোকত তুমিও তেজিলা নিজৰ জীৱন। মণিবৰ মণিবৰ হেৰৰ দোকানত এয়া তই কি কাৰ্য কৰিলি? মণিবৰ অন্ধলাৰ ৰাতি যেন জীৱন ৰাখিলি। মণিবৰ କରିବାକୁ পাৰোঁবই ৰঘুবংশ বৃন্দাবন। মণিবৰ কিন্তু তই অজ্ঞানত কৰিলি প্ৰহাৰ। আপুনি জনাই নিয়াকে হুয়া গৃহাগত তোৰ বংশ কবিৰাকি কি দেখাইব মহত্ব? কি দেখাইব মহত্ব? তথাপিতো আজি তোক মই দিম অভিশাপ। দিয়ক মণিবৰ দিয়ক, মোক অভিশাপ দিয়ক। পুত্ৰ সুখদেৱে মই প্ৰাণক বুজাইব অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ যাইব। অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ যাইব। অন্তকালে পুত্র সুখে মোৰ প্ৰাণ যাইব। মণিবৰ এয়া আপুনি কি কৰিলে মণিবৰ? এয়া অভিশাপ নহয়, এয়া আপুনি মোক বৰহে প্ৰদান কৰিলে। কাৰণ অদ্যপিও অপুত্ৰক মই জানো ৰাজা, অদ্যপিও অপুত্ৰক তুমি। মণিবৰ কিন্তু দিব্য দৃষ্টিৰ দ্বাৰা মই তোমাৰ অপুত্ৰকৰ নেদেখো লক্ষ্য। শুনা ৰাজা মোৰ সেইটো পদে মণিবৰ মাতি আনি ৰেশ্ব সিংহ মুনি যজ্ঞ আৰম্ভ কৰা তুমি পুত্ৰ লাভৰ হেতু। দেখাত যদিও বালক ৰেশ্ব সিংহ মুনিৰ মহিমা অপাৰ। আশীৰ্বাদ কৰিছো মই পুত্ৰ সহ ধনে গুণে পৰিপূৰ্ণ হওক তোমাৰ ৰাজ্য। ময়ো এতিয়া মোৰ ত্যাগু প্ৰাণ পুত্ৰ আৰু ভাইচাৰ হবে। নালাগে মণিবৰ, নালাগে মোক পুত্ৰ ৰাজ্য ধন একোকেই নিবিচাৰো মই। নাই আৰু মোৰ কোনো অভিলাষ, মাত্ৰ পুত্ৰ ৰূপে সেৱা কৰিম আপোনাৰ যুগল চৰণ। নহয় ৰাজা, পুত্ৰ আৰু পত্নী বিয়োগৰ পাছত মোৰ জানো জীয়াই থকাৰ কিবা প্ৰয়োজন আছে? কিন্তু তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ
সূৰ্যবংশীয় ৰাজা মুনিবৰ তোমাৰ দ্বাৰাই ভৱিষ্যত বংশৰ দ্বাৰা আগবাঢ়ি যাব তোমাৰ ঔৰসতেই জাত হ'ব ৰঘুকুলমণি মুনিবৰ দুষ্টক বিনাশী জগতত শান্তি ধৰ্ম কৰিব স্থাপন মুনিবৰ লোৱা লোৱা ৰাজা মোৰ এই শ্ৰীফলা আশ্ৰমৰ এই দুটি ফল লোৱা মুনিবৰ তিনিও পত্নীকে পঢ়াবা ভক্ষ ইয়াকেই আশীৰ্বাদ স্বৰূপে তুমি কৰিবা গ্ৰহণ অশেষ কৃপা কৰিলে মহামান্য সেই ঋষি শ্ৰেষ্ঠ চৰণত জনাইছো মই সহস্ৰ প্ৰণাম হে ৰাজা মুনিবৰ আছে মোৰ এটি শেষ অনুৰোধ ৰক্ষা কৰিবানে তুমি অনুৰোধ নহয় মুনিবৰ আদেশ কৰক আপুনি দাসৰ প্ৰতি যেবে মই ত্যাগি যাম এই নশ্বৰ হৰিণ পুত্ৰ ৰূপে যাতে তুমি প্ৰেত কাৰ্য কৰা সমাপন এয়ে মোৰ শেষ বাক্য ৰাজা মই এতিয়া পুত্ৰ পত্নীৰ সবে ত্যাগো নিজৰ প্ৰাণ প্ৰিয়ে ইনু প্ৰিয়ে দেখা দেখা সর্বজন ইতুলিলা রামায়ণ ইস্বামীতু বরণ করে অন্ধতপুধন হরি 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 আনহকে সরি যাই অন্ধা মহা হতি রাম রাম বোলা হর্ব জন হরি 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 ও হরি মুনিবৰ মুনিবৰ গুচি গ'ল এই মহাপাপী দশৰথক পাপ সাগৰত নিমজ্জিত কৰি প্ৰদান কৰি দশৰথক জীৱনৰ চিৰ আকাংক্ষিত বৰ গুচি গ'ল মুনিবৰ অনন্ত ধামলৈ
যাও পাপী, মোৰ বাবে নৰকতো নিমিলিব স্থান। হে ভগৱান, তুমি মোৰ কপালত ইয়াকেই লিখিলা প্ৰভু। যাও, সেনাপতি আৰু সৈন্যগণৰ সমে গৈ মুনিবৰৰ সহিতে পুত্ৰ ভাৰ্যাৰ সৎকাৰ কাৰ্য মই কৰোগৈ সমাপন।